জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী বাহিৰত মই কি হৈ আছো নাজানো, কিন্তু ভিতৰি মৰি গৈছো অ'। ইয়াত ইমানকৈ হাঁহিব লগা কি হ'ল? হাঁহিবলগীয়া কি হ'ল ব্ৰাদাৰ? তোমাৰ মায়ে মোক চৰ মাৰিলেও তোমাৰ মায়েও কনফাৰ্ম কৰি ক'ব নোৱাৰে যে এইটো বাচ্চা কাৰ হয়। কুনাল, স্বৰ্ণালী, মা আৰু টেবলেট নাই? টেবলেট নাই মানে? সেইকেইটা মই খালো, শেষ হৈ গ'ল। মোক কোৱা নাছিলে কিয়? বাৰু সেইবোৰ বাদ দিয়ক, প্ৰেছক্ৰিপশ্যনখন ক'ত? মই মেডিচিন লৈ আহোঁগৈ। মা, তুলিৰ তলত ৰাখিছে নেকি? মই লৈ আহিছোঁ ৰ'ব। নীলমক ক'লেই হয়, সি লৈ আহিলেহেঁতেন। প্ৰেছক্ৰিপশ্যনখন মোৰ মোবাইলতহে আছে। ৰক্ষা পালো। এইখন চোৱা, এইখন। এনেকৈ মোবাইলত দিছে যে, কাগজখন কি হ'ল? ডক্টৰজনে কিবা চাবলৈ থৈ দিছে, মোক দিব পিছত, মানে ECG কৰিবলৈ যাওঁতে দিব। অ' বাৰু মা, আপুনি 10 মিনিট অকলে থাকিব পাৰিবনে? পাৰিম। ঠিক আছে, মই এখন ফটো মাৰি লওঁ। মই ফাৰ্মাচীৰ পৰা মেডিচিনখিনি লৈ আহোঁগৈ। হোৱাটছএপত চেণ্ড কৰি দিছোঁ। লওক। মা, মই লৈ আহোঁগৈ, বেছি সময় নালাগে দিয়ক। মই ফচিম নেকি বাৰু? দেউতা, তুমি আমাৰ হিৰোৱে নেকান্দেতো। নাকান্দে। কিন্তু যুদ্ধত যেনেকৈ পলৰীয়া সৈনিকৰ সন্মান নাই, তেনেকৈ দায়িত্ব ল'ব নোৱাৰা দেউতাকৰো কোনো সন্মান নাই না মা। তুমি তোমাৰ কৰিবলগীয়া সকলো কাম কৰিছাইতো দেউতা। আৰু ছোৱালী জন্ম দিলে বুলিয়েই যে লাখ লাখ টকা খৰচ কৰি বিয়া দিব লাগিব, সেয়া ক'ত লিখা আছে? বিয়াত খৰচ কৰা লাখ লাখ টকাই দৰা কইনাৰ সংসাৰ ভাল কৰে জানো? নকৰে। লাখ লাখ টকাৰ মূল্য মাত্ৰ বিয়াৰ দিনটোতহে। ভৱিষ্যতে তাৰ পৰা না দৰাৰ উপকাৰ হ'ব না কইনাৰ উপকাৰ হ'ব।
সংসাৰ সুখৰ হয় মাত্ৰ বুজাবুজিত দেউতা। তই অলপ বৰ ডাঙৰ মা। মই অলপ শুংগৈ দে। বোলা মই তোমাৰ ভৰিকেইখন অলপ পিটিকি দিওঁ। নালাগে ডাঙৰ মা। মৰমৰ অভ্যাসৰ পৰা আঁতৰত থকাই ভাল বুলি ভাবিছো বুজিছ। অলপ আগতে মাৰৈটো ঘৰ এৰি যাবই ওলাইছিল। গুচি যাবও পাৰে দেচোন। অপদাৰ্থ অকৰ্মণ্য জীৱন যে। মৰমৰ অভ্যাসবোৰ নোহোৱাই কৰোঁ দে। বহ বহ। মা তুমি ঘৰ এৰি যাবলৈ ওলাইছিলা কিয়? কথা এটা সুধি থাকিলেও নকয়, সেইকাৰণে খঙতে কৈছিলোঁ। দেউতাই মনত বৰ কষ্ট পাইছে মা। মই হ'বলৈ কষ্ট পোৱা নাই। কোনোবা সময় তেনেকুৱা লাগে যেন দেউতাৰ কাৰণে মই একোৱেই নহয়। মা কি হৈছেনো? কালি দেউতাৰ আহিছিল। দেউতা বিয়ৈ শুন, আজিৰ পৰা 40 বছৰ আগৰ কেছটো সৰু নাছিল। সেইটো কেছত মোৰ হাতত ইমানেই বেছি প্ৰমাণ আছিল, ইচ্ছা কৰিলে মই তোমাক জেলৰ ভাত ক'ব পাৰিলোহেঁতেন। কিন্তু ৰাণুৱে তোমাক ভাল পায়। সেইকাৰণে দুয়োৰে সংসাৰখন যাতে হয়, সেইকাৰণে মই একো নমতাকৈ মই জেললৈ গৈছিলোঁ। সৰুমাই শুনিছে দেউতাৰে কিবা কেছ ৰিঅপেন কৰাৰ কথা পাতিছে দেউতাৰ লগত। কি কেছ? তাকে সোধোতেতো নকলে। আৰু এটা কথা শুনিতো মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গৈছে। কি কথা মা? দেউতাৰ বোলে জেললৈ গৈছিলে। জেললৈ? বহাগী কি হ'ল? মোক বাহিৰতে থৈ তই নাইকিয়া হলি যে? তয়ো আহিছ? অঁ খুৰীদেউ, এই 2 মিনিটত আহিম বুলি কৈ পেলাই মানুহজনী নাই, খা খবৰ নাইকিয়া হ'ল। কি হ'ল? মুখবোৰ গুমুঠা যে? মাজুৰ কথা চিন্তা কৰি আছ? আৰে বাদ দে না, সৰু কথা সেইবোৰ। ভণ্টিৰ কথা নহয়, দেউতাৰ। খুৰাৰ কথা? মাথা চাথা গৰম হৈ যায়। চব কাষ্টমাৰক আজি মই পনীৰেই খুৱাম। পনীৰ চিকেন, পনীৰ মটন, একে গোটেইখন প কৰি পেলাম। কোননো আহি এই ভকতকো পনীৰেই খুৱাম। চিনি পোৱা নাই মোক? অহ বেৰিষ্টাৰ বাবু, আহক 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 আহক। বেৰিষ্টাৰ বাবু মানে? কিয় আগততো উকিলবিলাকক বেৰিষ্টাৰ বাবু বুলিয়ে কয়। মই চিনেমাত চাইছো নহয়, সেইকাৰণে আপোনাকো মাতি দিলো। আৰু বহাগীক মাতা এতিয়া? নোৱাৰিম মাতিব। মই আহিছো বুলি কোৱা। হা ক'বও নোৱাৰিম। অভদ্ৰামী কিয় কৰিছা? মাতা বহাগীক। ক'ল দেখোন আপোনাক মই মাতিব নোৱাৰো বুলি। কিয়? অ' আই থাকিলেহে মাতিম। মানুহজনী কেতিয়াবাই ঘৰৰ পৰা বাহিৰত ওলাই গৈছে। খুৰা ক'ত? ভিতৰতে আছে। মাতকচোন। দেউতা ডিষ্টাৰ্ব হৈ আছে, নেলাগে দে। মই কথা পাতিব লাগিব।
খুৰাই মোক ঘৰৰ ডাঙৰ ল'ৰা বুলি মানে আৰু ময়ো দেউতা বুলিয়ে মানি আহিছোঁ খুৰা ও মন বহাগী ও মন বহাগী অভদ্ৰামী কিয় কৰিছা মাতা বহাগীক ক'ল দেখোন আপোনাক মই মাতিব নোৱাৰো বুলি কিয় আই থাকিলেহে মাতিম মানুহজনী কেতিয়াবা ঘৰৰ পৰা বাহিৰত ওলাই গৈছে তাকে তুমি চিধাকে নকৈ নোৱাৰিম মাতিব ক'ব নোৱাৰিম এইবোৰ কিয় বকি আছে তাৰমানে মই অসমীয়া চিৰিয়েল চোৱা অভ্যাস এটা আছে তাত যেনেকৈ এটা ষ্টৰী টানি 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 দীঘল কৰি পেলাই ময়ো ঠিক তেনেকৈ টানি টানি দীঘল কৰি ভাল পাওঁ আৰু মানুহ মাৰিবা তুমি সেইটোও কৰিব পাৰিলো হয় যদি ভগৱানে বডিটো আৰু অলপ ওখ কৰি দিলে হয় হাঁহিলে ভাল লাগে ন মানুহক নহহালৈকে বেয়া লাগি আছিল ন মোক উকিল আৰু ডক্টৰ দুইজনকে মোৰ ভয়ে লাগে খেলি মেলি কৰি দিব পাৰেতো তোমাৰ লগত কথা বেছিকে পাতাকে আহিম এদিন দিয়া এতিয়া গৈ থাকো শুনাচোন বহাগী কিন্তু আহিলে মই আহা বুলি ক'বা ফোন এটাকে কৰি চাওক নালাগে ক'বা তুমি মই কাইলৈ আকৌ এবাৰ আহিম ঠিক আছে কিবা থাকে যেন আছে নহ'লে নুই আকৌ আহিবনে উলিয়াব লাগিব আৰু কোন আহিল ইয়াকো মই আজি পনীৰেই খুৱাম চব পনীৰ কৰি পেলাম পা পা আমি চাগে ভুল কৰিছিলোঁ বন্ধু বুলি আমি তাৰ শাস্তি হোৱাটো বিচৰা নাছিলোঁ কিন্তু তাক শাস্তি দিব লাগিছিলে বহুত ভাবি চিন্তি তাৰ শাস্তিটো নিবিচাৰিলোঁ ৰাণুই তাক ভাল পাইছিল ৰাণুকটো সি বিয়াই নকৰালে নকৰালে পিছে ৰাণু এতিয়া কোন জান কোন আমাৰ মাজুমাৰ শাহুৱেক কি 40 বছৰৰ আগৰ কথা এতিয়া কি ওলালে কালি বিয়ৈ আহিছিলে তাৰ পাছতে নিখিল বৰঠাকুৰৰ কথাও পাতিছিল দুইটাই নিখিল বৰঠাকুৰ মানে পৰিণীতাৰ দেউতাক নেকি হ'ব পাৰে তই কি ভাব নাজানো মই কিন্তু বাপেক জীয়েকক একেবাৰে ভাল নেদেখো বিৰাট পেট পচা মানুহ সেইবোৰ বাহিৰৰ পৰা জাজ নকৰিবিচোন নাই কৰাও বাহিৰৰ পৰা জাজ পৰি কেনেকুৱা ছোৱালী বেলেগকৈ ভাবিবই নালাগে তোৰ লগত হোৱা ঘটনাটোতে স্পষ্ট হয় কোৱাৰ বাবে বেয়া নাপাবি সঁচাটো কিন্তু সেইটোৱেই খুৰাহঁতে নিখিল বৰঠাকুৰৰ নাম লোৱাৰ অৰ্থ মানুহটোৱে কিবা এটা খেলি মেলি কৰিছে খুৰা ক'ত ভিতৰতে আছে মাতকচোন দেউতা ডিষ্টাৰ্ব হৈ আছে নেলাগে দে মই কথা পাতিব লাগিব খুৰাই মোক ঘৰৰ ডাঙৰ ল'ৰা বুলি মানে আৰু ময়ো দেউতা বুলিয়ে মানি আহিছোঁ খুৰাক মই জানিব লাগিব কি হৈছিলে থানালৈ কিয় যোৱা দেউতা ভুলবোৰ আৰু বাহিৰ হ'বলৈ নিদিওঁ ডাঙৰমা তাৰ দুখৰ শাস্তি বহুত ল'লোঁ আৰু নহ'ব কাৰ দুখৰ শাস্তি খুৰা নিখিলৰ খুৰাই মোক ঘৰৰ ডাঙৰ ল'ৰা বুলি মানে আৰু ময়ো দেউতা বুলিয়ে মানি আহিছোঁ খুৰাক মই জানিব লাগিব কি হৈছিলে খুৰী মাতকচোন মোৰ বৰ ভয় লাগিছে দীপ আপোনাৰ ল'ৰাটো আপোনাৰ কাষতে আছোঁ খুৰী দিওঁ কিয় ইমান চিন্তা কৰিছে
যাওক মাতি দিয়কচোন খুৰাক কলৈ যায় থানালৈ 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 কিয় যোৱা দেউতা ভুলবোৰ আৰু বাহিৰ হ'বলৈ নিদিওঁ ডাঙৰ মা তাৰ দুখৰ শাস্তি বহুত ল'লো আৰু নহ'ব কাৰ দুখৰ শাস্তি খুৰা নিখিলৰ হেল্ল' দেউ মই প্ৰিয়ম্বদাই কৈছোঁ এইকেইদিনত লগ্ন আছে নেকি চাওকচোন মোৰ ল'ৰাৰ বিয়া দ্বিতীয় বিবাহ মানে বিয়া আৰু কইনা একেজনীয়ে সিহঁতে আকৌ এবাৰ ভগৱানৰ আশীৰ্বাদ ল'ব বিচাৰিছে সেইকাৰণে আপোনাক ফোন কৰিলোঁ আলহী তেনেকৈ কোনোৱে নাথাকে মাথোন বিয়াৰ গোটেই নিয়মখিনি ভালদৰে হ'ব লাগিব ঠিক আছে থেংক ইউ কথা পাতিলা মা পাতিলোঁ অলপ পিছতে দেৱে ফোন কৰি জনাব পৰীৰ দেউতাকে কথাটো ইমান সহজভাৱে লোৱাটোতহে মই আচৰিত হৈছোঁ বুজিছা ময়ো এনেকুৱা লাগিল তেখেতে যেন কথাটো আগৰ পৰা জানেই বিশেষ একো ৰিয়েক্ট নকৰিলে ন তাকেতো তেওঁ কিবা বেলেগ চিন্তাত থকা যেন লাগিলে তেওঁৰ কিবা বেলেগ প্ৰব্লেম হৈ আছে নেকি বাৰু হ'বও পাৰে মা হা আপুনি ইয়াতে আছে আচ্ছা মই ঘৰৰ পৰা আহোঁগৈ ঘৰৰ পৰা দেউতাৰে এইমাত্ৰ গৈছেহে আচলতে মা আজি পাপাৰ লগত কথা পাতোতে মোৰ কিবা অলপমান বেলেগ বেলেগ লাগিলে আৰু আপোনালোকৰ আগতো সুধিবলৈ ভাল নালাগিল সেইকাৰণে ভাবিলোঁ এবাৰ ঘৰৰ পৰাই আহোঁগৈ তুমিও মানে কথাটো লক্ষ্য কৰিছা ন তাৰমানে আপোনালোকেও আমাৰো চকুত পৰিছে পৰি পাহি